আত্মীয়ৰ পৰাই বা হওক নাইবা বন্ধু বান্ধৱীৰ পৰাই হওক ওলাই গ'লে বা কেতিয়াবা ফোনত কথা পাতিলে এটা প্ৰশ্নৰে সন্মুখীন হওঁ, অকলশৰীয়া মানুহ তোৰনো কিমান কাম, মানুহজন আৰু ল'ৰাটো ওলাই গ'লে চাগে দিনটো শুই বহিয়ে থাকিব পাৰ, মোবাইলটো খুচৰি থাকিব পাৰ। আচলতে তেনেকুৱা নহয় কথাবোৰ। একক পৰিয়াল বা যৌথ পৰিয়াল বুলি কথা নাই, কাম কামেই নহয় জানো, কৰিলেই হ'ল। আৰু একক পৰিয়ালৰ এটা বহুত ডাঙৰ অসুবিধাও আছে জানেনে, যেতিয়া পৰিয়ালটো বহুত সদস্যৰে ভৰি থাকিব তেতিয়া হয়তো বিপদে আপদে ওচৰত মানুহ পোৱা যায়। আজি কেইদিনমানৰ আগতে আমাৰ দুইজনৰে বহুত বেছি গা বেয়া হৈছিলে, তেতিয়া মোৰ ল'ৰাটোৱে বিস্কুট আৰু গাখীৰ খায়ে কটাইছিলে এটা দিন। আৰু এদিন উঠি গৈ লাহেকৈ মই অকণমান তাক দেখুৱাই দিছিলোঁ মেগীখিনি বনাই লোৱা বুলি। গতিকে এনেকুৱা অসুবিধাবোৰো আমাৰ মাজলৈ আহে। হয়, হয়তো অকণমান কাম কেতিয়াবা কমিব পাৰে, হয়তো 10জনৰ কাৰণে যিমানখিনি বনাব লাগিব হয়তো 3জনত অকণমান কমকৈ বনাব লাগিব, বাচন বৰ্তনখিনি হয়তো কমি যাব পাৰে। তাত বাহিৰে বেলেগ একো সুবিধা নাই দেই, অসুবিধা বহুত। যৌথ পৰিয়ালে মোৰ ভাল লাগে আগৰ পৰা, এতিয়াও ভালেই পাওঁ।